শোণিতপুৰ বালিপাৰাৰ কমাৰীগাঁৱত বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। কমাৰীগাঁও য়ং ষ্টাৰ ভাস্কৰ জ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই প্ৰাইজ মানি বেডমিণ্টন প্ৰতিযোগিতাৰ। প্ৰতিযোগিতাখনিত প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিব ৬,০০০ টকা আৰু ট্ৰফি, দ্বিতীয় পুৰস্কাৰ হিচাপে লাভ কৰিব নগদ ৩,০০০ টকা আৰু ট্ৰফি। প্ৰতিযোগিতাখনিত বালিপাৰা আৰু ৰঙাপাৰা অঞ্চলৰ প্ৰতিযোগীৰ লগতে ওদালগুৰি, ঢেকিয়াজুলি, মংগলদৈৰ প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰিছে বুলি আয়োজকে জানিব দিছে। আমি 2021 চনৰ পৰা অনুষ্ঠিত কৰিছিলোঁ খেলখন। এইবাৰ 2000 আমাৰ 4 বছৰ হৈছে খেল পতা। আমাৰ কমাৰীগাঁও ভাস্কৰ জ্যোতি সংঘৰ উদ্যোগ হয়। আজি আমি এদিনীয়া অনুষ্ঠানটো আয়োজন কৰিছোঁ। প্ৰাইজ মানি ফাৰ্ষ্ট উইনাৰটোক দিছোঁ ৬,০০০ টকা আৰু ৰানাৰ্ছ আপক দিছোঁ 3,000 উইথ ট্ৰফি আছে লগত। প্ৰতিযোগী আমাৰ মংগলদৈৰ পৰাও আহিছে, ওদালগুৰি আহিছে আৰু আপোনাৰ বিশ্বনাথ চাৰিআলিও আছে, ঢেকিয়াজুলি আছে। মুঠতে কিমানজন মান হৈছে? ইতিমধ্যে আমাৰ 20টামান টিম জইন কৰিছে। হয়। বালিপাৰাৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।